নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আপোনালোক অৱগত যে বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত এটাৰ পাছত আনটো হত্যাকাণ্ড সংঘটিত হৈ আহিছে আৰু এই হত্যাকাণ্ডসমূহৰ আঁৰত প্ৰায়কেইটা ঘটনাৰ লগত জড়িত হৈ আছে পাৰিবাৰিক সম্পৰ্ক পাৰিবাৰিক কিছু কাৰক আৰু লগতে অন্য কেতবোৰ কাৰক আসলতে মহানগৰীত অপৰাধ বৃদ্ধি হৈছে অৰ্গেনাইজড ক্ৰাইম বৃদ্ধি হৈছে নে আন কেতবোৰ কাৰকে ইয়াতে ক্ৰিয়া কৰিছে তেনেকেতবোৰ প্ৰশ্নৰ আমি উত্তৰ বিচাৰিম যদিহে অপৰাধ বৃদ্ধি হৈছে যদিহে পাৰিবাৰিক হিংসা বৃদ্ধি হৈছে গাৰ্হস্থ্য হিংসা বৃদ্ধি হৈছে ইয়াৰ কাৰণসমূহ কি কাৰণত সম্পৰ্কসমূহত ঘুণে ধৰিছে সমাজত ঘুণে ধৰিছে তাৰ বিশদভাৱে বিশ্লেষণৰ প্ৰয়োজন আছে কাৰণ কেৱল একজন অপৰাধীৰ দৃষ্টিকোণেৰে নেচাই তাৰ লগত আনুষাংগিক কেতবোৰ বিষয় জড়িত হৈ পৰে আৰু সেই বিষয়সমূহ উত্থাপন কৰিবলৈ আমি চেষ্টা কৰিম আজি আমাৰ মাজত এই আলোচনাত অংশগ্ৰহণ কৰিব জিঅ'ৰ অধ্যাপক ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা তেখেতক স্বাগতম জনাম অৰ্থনৈতিক বিশ্লেষক ডক্টৰ ৰমানন্দ কলিতা আমাৰ মাজত আছে স্বাগতম জনাইছোঁ লগতে নগাঁৱৰ পৰা সিমছৰ এমডি তথা মনোৰোগ বিশেষজ্ঞ ডক্টৰ অজিত গোস্বামী আমাৰ লগত উপস্থিত থাকিব তেখেতকো স্বাগতম জনাম বঙাইগাঁৱৰ পৰা সমাজকৰ্মী সৌমেন নাৰায়ণ দেৱক স্বাগতম জনাম নিউজ ৰুমৰ খতিত সাংবাদিক ববিতা আছে ববিতাকো স্বাগতম জনাইছোঁ আমি অপৰাধ সম্পৰ্কে কথা পাতিম অপৰাধী সম্পৰ্কে কথা পাতিম ইয়াৰ কাৰণ বিশ্লেষণ কৰিম কিন্তু জানোৱা হওক মই ববিতাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমাৰ খতিত সাংবাদিক যে বিগত কিছুদিনত যিকেইটা অপৰাধ সংঘটিত হৈছে মহানগৰীত বিশেষকৈ হত্যাকাণ্ড সংঘটিত হৈছিল এই হত্যাকাণ্ডসমূহৰ কাৰণসমূহ কি আছিল বা কি কাৰকে ইয়াতে ক্ৰিয়া কৰিছিলে ববিতা হয় শান্তনু মহন্ত গুৱাহাটী মহানগৰ এক প্ৰকাৰ পৰিণত হৈছে হত্যাৰ নগৰীলৈ ইটোৰ পিছত সিটো হত্যাকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীত আমি যদি প্ৰথম হত্যাকাণ্ড কওঁ উজান বজাৰ ডিম্পল কুমাবাদ হত্যাকাণ্ড কিশোৰী ডিম্পলক অতি নৃশংসভাৱে হত্যা কৰিছিলে তেওঁৰে ভাতৃয়ে যিগৰাকী ভাতৃক অতি বিশ্বাস কৰিছিলে ডিম্পলৰ পিতৃ মাতৃয়ে বিশ্বাস কৰি তেওঁক সৰুৰে পৰা ডাঙৰ দীঘল কৰিছিলে ডিম্পলৰ মাতৃৰ ভগ্নীৰ পুত্ৰ হয় আৰু সেইগৰাকী ভাতৃয়ে অতি নৃশংসভাৱে হত্যা কৰিছিলে ডিম্পলক দ্বিতীয়টো ঘটনা যদি আমি কওঁ বৰাগাঁৱৰ আন্তিমা গুপ্তা হত্যাকাণ্ড আন্তিমা গুপ্তা তেওঁ যিটো মালিক আৰু ভাৰতীয় দেৱযানী অতি নৃশংসভাৱে হত্যা কৰিছিলে আন্তিমা গুপ্তাক কাৰণটো কিয় তেওঁৰ আন্তিমাই সন্দেহ কৰিছিলে দেৱযানীক তেওঁৰ স্বামীৰ সৈতে সম্পৰ্ক থকা বুলি আৰু সেই কথা আন্তিমাক সুধিব গৈছিলে দেৱযানীক আৰু তাৰপিছত তেওঁলোকৰ কাজিয়া হৈছিলে আৰু কাষত থকা পতাৰ গুটিৰে অতি নৃশংসভাৱে হত্যা কৰিছিলে এগৰাকী মহিলাই আনগৰাকী মহিলাক আৰু তৃতীয়টো ঘটনা যদি কওঁ আমি চাঞ্চলকৰ হত্যাকাণ্ড যি বৰুৱা দম্পতী হত্যাকাণ্ড বৰুৱা দম্পতীক কোনে হত্যা কৰিলে তেওঁ পোহৰলৈ আহিলে কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে অতি নৃশংসভাৱে হত্যা কৰিলে বৰুৱা দম্পতীক যিগৰাকী আকাশ চৌধুৰীক বিশ্বাস কৰিছিলে বৰুৱা দম্পতীয়ে বিশ্বাস কৰি তেওঁক থাকিবলৈ আশ্ৰয় দিছিলে তেওঁৰ ল'ৰা ছোৱালীক ইংলিছ মিডিয়াম স্কুলত পঢ়ুৱাইছিলে আৰু সেইজন আকাশ চৌধুৰী অতি নৃশংসভাৱে হত্যা কৰিলে বৰুৱা দম্পতীক তাৰপিছত যদি আমি কওঁ পল্টন বজাৰ পুৰোহিত হত্যাকাণ্ড নাৰায়ণ চক্ৰৱৰ্তী অবিশ্বাস্য যদি সত্য তেওঁৰ মাতৃ আৰু তেওঁৰ কন্যাই পত্নী আৰু কন্যাই অতি নৃশংসভাৱে হত্যা কৰিলে নাৰায়ণ চক্ৰৱৰ্তীক কাৰণ আৰক্ষীৰ জেৰাত তেওঁ কন্যাই কৈছে যে তেওঁৰ পিতৃয়ে যথেষ্ট তেওঁক অত্যাচাৰ কৰিছিলে লোহা গৰম কৰি লগাই দিছিলে আৰু বিভিন্ন ধৰণৰ শাৰীৰিক অত্যাচাৰ চলাইছিলে আৰু সেইকাৰণে তেওঁৰ পিতৃক হত্যা কৰাৰ কথা যেটো উল্লেখ কৰিছে আৰক্ষীৰ জেৰাত আৰু যদি আমি আৰু এটা যি মালিগাঁও হত্যাকাণ্ডৰ ক্ষেত্ৰত তৰুণ ডেকা নৈশ চকীদাৰ তৰুণ ডেকা কেৱল বিকি চাহানী খুৰাৰাগীত মাতাল হৈ হত্যা কৰিলে আৰক্ষীৰ জেৰাত তেওঁ কৈছিলে তেওঁ খুৰাৰাগীত মাতাল হৈ আছিলে আৰু তেওঁ যিহেতু নৈশ চকীদাৰ হিচাপে তৰুণ ডেকা থাকে তেতিয়া তেওঁ নিশাৰ ভাগত আহিছিলে আৰু তেতিয়া জুমি চাওঁতে নৈশ চকীদাৰ যিহেতু দায়িত্বত থাকে তেওঁক অলপ গালি দিছিলে আৰু গালি দিয়াৰ বাবেই তেওঁ পিছ মুহূৰ্ততে কাঠৰ বাটাম লৈ আহি তৰুণ ডেকাক অতি নৃশংসভাৱে হত্যা কৰিছিল আৰু এতিয়া হাতীগাঁও যি হত্যাকাণ্ডৰ ক্ষেত্ৰত ক'বলৈ গ'লে যে কোনে এতিয়াও সন্দেহ কৰিছে যে এই হত্যাকাণ্ডৰ ক্ষেত্ৰত পুত্ৰৰ সৈতে যথেষ্ট মিলন চেত্ৰীৰ কাজিয়া হৈ থাকে পুত্ৰৰ সৈতে তেওঁ দুগৰাকী পত্নী আৰু প্ৰথম পত্নীৰ পুত্ৰৰ সৈতে কাজিয়া হৈ থাকে দ্বিতীয় পত্নী আৰু কন্যাৰ সৈতেও কাজিয়া হৈ থাকে আৰু প্ৰথম পত্নীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ
তেওঁৰ কিছুদিন পূৰ্বে চাহ দোকান দিছিলে লকডাউনৰ সময়ত সেই চাহ দোকান দি তেওঁ কিছু ধন আৰ্জিছিলে আৰু সেই ধন তেওঁলোকে কাঢ়ি লৈ গৈছে তেওঁৰ পিতৃক প্ৰহাৰ কৰি প্ৰথম পত্নীৰ পুত্ৰই কাঢ়ি লৈ গৈছিলে স্থানীয় লোকে সন্দেহ কৰিছে এই হত্যাকাণ্ডৰ কাৰণ হ'ব পাৰে পাৰিবাৰিক এতিয়াও যেটো হত্যাকাৰী পোহৰলৈ অহা নাই সেই কথা স্পষ্টকৈ ক'ব পৰা নাযায় যদিও তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে মুঠতে গুৱাহাটীৰ প্ৰায়ভাগ হত্যাকাণ্ডৰ কাৰণ পিছলৈ পোহৰলৈ আহে যেতিয়া প্ৰথমতে হত্যাকাণ্ড সংঘটিত হয় আৰক্ষীয়ে ইনভেষ্টিগেশ্যন আৰম্ভ কৰে তাৰপিছত হত্যাকাৰী পোহৰলৈ আহে কাৰণ আত্মীয় আৰু ঘনিষ্ঠৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত হৈছে কিয় মৃত্যু এতিয়া ইমান সুলভ কিয় মানুহবোৰ ইমান হতাগ্ৰস্ত হৈ এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে নেকি এয়া এতিয়া সমাজৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ প্ৰায়ভাগ হত্যাকাণ্ডৰ কাৰণ দেখিবলৈ পোৱা গৈছে পাৰিবাৰিক তেওঁলোকে কিবা সন্দেহ কৰে তাৰপিছত অত্যাচাৰ নানান ধৰণৰ পাৰিবাৰিক কাৰণত এনেধৰণৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে এক চিন্তনীয় বিষয় হৈ পৰিছে আৰু হতাগ্ৰস্ত হৈ এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে নেকি আৰু লগতে এটা কথা ক'ব লাগিব বঙহে এতিয়া বঙহৰ লগত যুঁজিছে ক'ব লাগিব এক প্ৰকাৰ গুৱাহাটী মহানগৰীত আৰু যদি আমি মালিকা হত্যাকাণ্ডৰ ক্ষেত্ৰত কওঁ তেওঁ কিহৰ কাৰণে হত্যা কৰিলে নৈশ চকিতা তৰুণ ডেকক কাৰণ তেওঁ সুৰাৰ আগিত মাতাল হৈ তাৰমানে হতাশ হৈ নেকি মুঠতে এয়া এক শান্তনু মহন্ত এয়া এক চিন্তনীয় বিষয় হৈ পৰিছে চিন্তনীয় বিষয় নিখন্দাকে ধন্যবাদ ববিতা কবিতা গগৈ ইতিমধ্যে অৱগত কৰিছে যে যিকেইটা হত্যাকাণ্ড সংঘটিত হৈছিল প্ৰায় আমি যদি চাওঁ প্ৰায়কেইটা হত্যাকাণ্ডৰে কাৰকেইটাই পাৰিবাৰিক সম্পৰ্কীয় চিনাকিৰ মাজতে এই হত্যাকাণ্ডসমূহ সংঘটিত হৈছে আৰু শেষত দেখিবলৈ পোৱা যায় বহু লোক হতাশাগ্ৰস্ত যিসকলে এই অপৰাধ সংঘটিত কৰে হতাশাত ভুগি থকা বুলি জানিব পৰা গৈছিল হতাশাগ্ৰস্ততা কেতিয়া বেমাৰ হৈ পৰে কেতিয়া এটা ৰোগ হৈ পৰে সেই সম্পৰ্কীয় আমি জানিম মই আহিব বিচাৰিছোঁ ষ্টুডিঅ'ত আমাৰ অতিথিসকলৰ ওচৰলৈকে ডক্টৰ অমৰেন্দ্ৰ কলিতা আমাৰ ইতিমধ্যে সাংবাদিকগৰাকীয়ে কৈছে যিকেইটা হত্যাকাণ্ডই জোকাৰি গৈছিল মানুহৰ মন মগজুত জোকাৰণি তুলিছিল সেই হত্যাকাণ্ডকেইটাক আমি আলম হিচাপে লৈছোঁ আলোচনাৰ বাবে কাৰণ দেখা পোৱা গৈছে যে অতি নিকটাত্মীয় অতি চিনাকি পৰিচিতৰ মাজতে এই ধৰণৰ হত্যাকাণ্ড সংঘটিত হৈছে তাৰ কাৰক কেইবাটাও নিখন্দেহে থাকিব এটা হতাশাগ্ৰস্ততা বুলি কিন্তু এই হতাশাৰ কাৰণ কি হ'ব পাৰে হতাশাৰ কাৰণ বহুত হ'ব পাৰে আৰু এতিয়া আমাৰ যিখন আমি সমাজ পাইছোঁ এই সমাজত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সংঘটিত হৈছে সমাজ আসলতে এক নতুন বিৱৰ্তনৰ পথত গৈছে এতিয়া দেখা গৈছে যে আমাৰ গোটেই বিশ্বজুৰি অৰ্থনৈতিক নীতি সলনি হৈছে শৈক্ষিক বাতাবৰণ সলনি হৈছে আৰু মানুহৰ মানসিকতা সলনি হৈছে তাতে আটাইতকৈ আমি লক্ষণীয় দিশটো হ'ল যে আমাৰ মানুহৰ মাজত সকলো শ্ৰেণীৰ মানুহৰ মাজত এটা ভোগবাদী দৰ্শন ভোগেই জীৱন এই ধৰণৰ এটা দৰ্শন এটা গঢ়ি উঠিছে আৰু এই দৰ্শনটো আটাইতকৈ লক্ষণীয় দিশটো হ'ল যে ধনিক আৰু যিখিনি শিক্ষিত লোক সেইখিনিৰ মাজতো ব্যাপক হাৰত মানে দেখা গৈছে আৰু ধনী আৰু শিক্ষিতসকলে যিটো কাম কৰিছে সেইটোৱে আকৌ সমাজৰ যিখিনি নিম্ন স্তৰৰ নিম্ন আয়ৰ মানুহ বা দুখীয়া মানুহ সেইখিনিকো আক্ৰান্ত কৰিছে সকলোৱে এক ধনী হোৱাৰ এটা বাতাবৰণ এটা অসুস্থ প্ৰতিযোগিতা আমি সমাজত দেখিছোঁ আৰু এই যে অসুস্থ বাতাবৰণটো গুচোৱাৰ দায়িত্বটো যাৰ হাতত আছিলে ধৰক এখন শৈক্ষিক সমাজ বা আৰক্ষী মহল বা যিখন ন্যায়ালয়ৰ সমাজ তাতো মানুহ এতিয়া এক প্ৰকাৰ মানে হতাশ এইকাৰণে হ'ব লগা হৈছে যে যাৰ ওপৰত আপুনি বিশ্বাস কৰিব এটা আমাৰ আজি দেখিছে আপোনাৰ গোটেই উচ্চ শিক্ষা জগতত হওক শৈক্ষিক জগতত হওক অপৰাধৰ সংখ্যা বাঢ়িছে অপৰাধীৰ সংখ্যা বাঢ়িছে এই যে বাতাবৰণ এই বাতাবৰণটো এটা ঋণাত্মক দিশত গৈ আছে আৰু এই যে পৰিয়ালৰ কথাবিলাক কৈ আছে পৰিয়াল এটা হ'ল সমাজৰ অংশ আৰু সমাজ বুলি ক'লে এখন বৃহত্তৰ সমাজৰ অংশ গতিকে বৃহত্তৰ সমাজত যিটো হৈছে সেইটোৱে আমাৰ সৰু সমাজবিলাকক সমাজত যিটো হৈছে সেইটোৱে পৰিয়ালবিলাকক নিশ্চয় আক্ৰান্ত কৰিবই আৰু ঠিকে মই আহিম আপোনাৰ ওচৰলৈকে ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মা এবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিবোৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে আমি কৈছোঁ কেইবাটাও দিশ পোহৰলৈ আহিছে প্ৰথম যে আত্মীয়ৰ মাজত হৈছে যিবোৰ হত্যাকাণ্ড সংঘটিত হৈছে পত্নী আৰু কন্যাই মিলি পিতৃক হত্যা কৰিছে পুত্ৰই পিতৃক হত্যা কৰাৰ সন্দেহ কৰা হৈছে জেঠায়েকৰ পুত্ৰই ভগ্নীক হত্যা কৰিছে এই ধৰণৰ পৰিঘটনাবোৰ ঘটিছে সামাজিক দৃষ্টিকোণৰ পৰা কি ধৰণে বিশ্লেষণ কৰিব যে ক'ত ঘূনে ধৰিছে আচলতে
আসলতে যদি চাই এই গোটেই ঘটনাবিলাক বিভিন্ন ঘটনাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে, আপুনি উল্লেখ কৰিছে। সেই ঘটনাবোৰ প্ৰত্যেকটো বেলেগ বেলেগ এক স্বৰূপত সংগঠিত হৈছে, কিন্তু এক সামগ্ৰিকভাৱে যদি আমি গোটেই ব্যৱস্থাটোক লক্ষ্য কৰোঁ, যিবোৰ ঘটনা ঘটিছে, আমাৰ ইতিমধ্যে উল্লেখ কৰিছে পৰিয়ালৰ কথা। মই এটা কথা বৰ বিশেষভাৱে উল্লেখ কৰিব খোজোঁ যে আজিৰ পৰা যদি আপুনি 20 বছৰ পিছলৈ ঘূৰি যায় বা 30 বছৰ পিছলৈ ঘূৰি যায়, কেনেকৈ গাঁৱৰ পৰিয়ালবিলাক থন ধৰি উঠিছিল। গাঁৱত ডাঙৰ দীঘল হোৱা ল'ৰা বা ছোৱালী এগৰাকীৰ অভিভাৱক সমগ্ৰ গাঁওখনেই আছিল। ওচৰৰ গাঁওবিলাকৰ মানুহ যি নেকি তেওঁক চিনি পায় বা চিনি নাপায়ো, তেওঁলোকেও সেই ল'ৰা বা ছোৱালীজনীৰ অভিভাৱকত্ব কৰিছিল। কিন্তু আজি আমি চহৰীয়া জীৱনত সেই অভিভাৱকত্ব দেখা নাপাওঁ। চহৰত যদি আমি দেখা পাওঁ যে ল'ৰা এটাই বেয়া কামো কৰিছে, ওচৰৰ মানুহজনে দেখিও সেই ল'ৰাটোক বা ছোৱালীজনীক বেয়া কাম নকৰিবলৈ ক'ব নোৱাৰে। তেনেকুৱা এটা পৰিস্থিতি আমি সৃষ্টি কৰিছোঁ, আৰু সেই অৱস্থাটো কেৱল চহৰতেই সীমাবদ্ধ হৈ থকা নাই, সেই অৱস্থাটো গাঁৱলৈও গৈছে, গাঁৱলৈও শিপাইছে। বিভিন্ন কাৰণত আজি আমি এই পৰিৱৰ্তন দেখিছোঁ। পৰিৱৰ্তন কিয় হৈছে সেইবিলাকৰো এক বিশ্লেষণ আমি কৰিব পাৰোঁ, কিন্তু মই সেইবিলাক কথালৈ এতিয়া নাযাওঁ। কিন্তু এই ব্যৱস্থাবোৰৰ মাজতে আৰু এটা বৰ ডাঙৰ কথা ঘটিছে, এই যিটো বজাৰ সৰ্বস্ব মানসিকতা। আজি আপুনি কাৰ লগত প্ৰতিযোগিতা কৰিব? প্ৰতিযোগিতাৰ বাবে বা আপুনি পাবলগীয়া যি ভোগবাদী ব্যৱস্থা বুলি আমি কওঁ, মোবাইল ফোন হওক, আপোনাৰ কাৰণে বাইক হওক, মটৰ চাইকেল হওক, বা বিভিন্ন ধৰণৰ ভোগ প্ৰবণ এক মানসিকতাই গা কৰি উঠাৰ ফলত মানুহ এঘৰত যদি খাবলৈও নাই, কিন্তু তেওঁ মোবাইল ফোন ৰিচাৰ্জ কৰিছে আৰু লঘোণে আছে। তেনেকুৱা এটা অৱস্থা দেখিছোঁ। আৰু যুৱকসকল, যুৱতীসকল, তেওঁলোকৰ ওচৰৰ যুৱক যুৱতীসকলৰ যি প্ৰাচুৰ্যতা, সেই প্ৰাচুৰ্যতা দেখিছে, কিন্তু তেওঁলোকৰ নাই। সেই কথাৰ তফাত, যিটো থকাসকল আৰু নথকাসকলৰ মাজৰ যি তফাত, যি পাৰ্থক্য, সেই পাৰ্থক্য কিন্তু আজি লাহে লাহে আমি বাঢ়ি অহা দেখিবলৈ পাইছোঁ। সেই পাৰ্থক্যই মানুহক যথেষ্ট পৰিমাণে বিভিন্ন সময়ত ক্ষোভিত হয়তো কৰিব পাৰে। তেনেকৈ আমি চাব পাৰোঁ কথাবোৰ। ঠিকেই, মানসিক এটা অৱস্থাৰো পৰিৱৰ্তন সেই ধৰণে হৈ গৈছে। যিসকল অপৰাধ বা অপৰাধী আছে, সেই অপৰাধক অন্য এক দৃষ্টিৰে চোৱাৰ আমি চেষ্টা কৰিছোঁ। এটা সময় বাণিজ্যিক বিৰতি, তাৰ পাছত আমি যাম নগাঁওলৈকে। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছিলোঁ যে অপৰাধ আৰু অপৰাধীৰ সম্পৰ্কে, ইয়াৰ আঁৰত থকা কাৰকসমূহ সম্পৰ্কে। যদি সম্ভৱ হয় এবাৰ বঙাইগাঁওলৈকে যাব বিচাৰিছোঁ। এগৰাকী সমাজকৰ্মী সৌমেন নাৰায়ণ দেৱ আছে, তেখেতে উল্লেখ কৰিছিল যে কি কি কাৰক হ'ব পাৰে, মানুহৰ মাজত কি ধৰণে হতাশাগ্ৰস্ততা বৃদ্ধি হৈছে, ইয়াৰ কাৰক কি? কথাটো হৈছে কোভিড অতিমাৰীয়ে সমগ্ৰ ভাৰতবাসীৰ জীৱন জীৱিকা ক্ৰমাৎ বিধ্বস্ত কৰি পেলাইছে, অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি দিছে। কোভিড পৰৱৰ্তী পৰিস্থিতিত সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ সমস্যা আৰু ৰুটি ৰুজিৰ সমস্যা আগৰ পৰা তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে। আপুনি ঠিকেই কৈছে, আমাৰ ৰাজ্যৰ বহু মানুহ যিসকলে বাহিৰত কৰ্মৰত হৈ আছিলে, বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহত যিসকলে কৰ্মৰত হৈ আছিলে, আমাৰ জিলাৰ বহু মানুহ, কোটি কোটি এনেকুৱা মানুহ আজি ঘৰমুখী হ'বলগীয়া হৈছে, তেওঁলোক কৰ্মহীন হৈ পৰিছে। সমগ্ৰ ভাৰতবৰ্ষত কোভিড অতিমাৰীৰ সময়ত কমপক্ষে 12 কোটি মানুহৰ চাকৰি গুচি গৈছে, কৰ্মহীন হৈ পৰিছে। সাধাৰণ গৰীব মানুহৰ দুখ দুৰ্দশাৰ সীমা নাইকিয়া হৈছে, তেওঁলোকৰ অভাৱ অনটন এনেকৈ বৃদ্ধি পাইছে। আজিৰ দিনত যি মূল্যবৃদ্ধি, তাৰপিছত বিভিন্ন জনবিৰোধী যিবিলাক নীতি, সেইবিলাক নীতিৰ ফলত তেওঁলোক কাৰ্যত আকৌ ক্ষতিগ্ৰস্ত হৈ গৈছে। বহুত বঙাইগাঁৱত হাজাৰ হাজাৰ মানুহ, বিভিন্ন গাঁৱত ডেকা ল'ৰা যিসকলৰ কৰ্মসংস্থাপনৰ হীনতাত ভুগি আছিলে, নিবনুৱা, শিক্ষিত নিবনুৱা, তেওঁলোকে দিন হাজিৰা কৰিবলৈ গৈ দক্ষিণৰ কেৰল, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত কৰ্মৰত হৈ আছিলে। আমি চাইছোঁ কোভিড পৰৱৰ্তী পৰিস্থিতিত সেইসকল মানুহবিলাকৰ চাকৰি গুচি গৈছে। তেওঁলোকে পৰ্যায় যিবিলাক শ্ৰমিক আছিলে, তেওঁলোকে আকৌ ঘৰমুখী হৈছে। আমি যোগাযোগ কৰিছিলোঁ, এনেকুৱা বহু শ্ৰমিকৰ আমি তথ্য অসম চৰকাৰত যোগান ধৰিছিলোঁ, শ্ৰম বিভাগৰ জৰিয়তে চৰকাৰক যোগান। এটা অন্যতম কাৰক হিচাপে চিহ্নিত হৈছিল। আমি সেই প্ৰসংগটো আমি উত্থাপন কৰিম, কিন্তু এইবাৰ সংযোগ স্থাপন কৰিছোঁ নগাঁৱৰ চিমছৰ MD তথা মনোৰোগ বিশেষজ্ঞ ডক্টৰ অজিত গোস্বামীৰ সৈতে। গোস্বামী ডাঙৰীয়া, স্বাগতম জনাইছোঁ। আমি কেইবাটাও ঘটনা পৰিঘটনাৰ সম্পৰ্কে ইতিমধ্যে কথা পাতিছোঁ, যিকেইটা হত্যাকাণ্ড সংঘটিত হৈছে, বিশেষকৈ আত্মীয়ৰ মাজত, চিনাকি
লোকৰ মাজত এই যিটো অপৰাধ প্ৰৱণতা এই অপৰাধ প্ৰৱণতাটোক কি ধৰণে বিশ্লেষণ কৰে এগৰাকী মনোৰোগ বিজ্ঞানী হিচাপে আপুনি এইটো মনস্তাত্ত্বিক দিশৰ পৰা চাব লাগিব মনস্তাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে ডমেষ্টিক ভায়োলেন্সটো হৈছে ভায়োলেন্সটো হ'ল এটা এবিউজ বিহেভিয়াৰটো সেইজন মানুহে লৈ লয় যিজনে ভিক্টিমক ফিজিকেলি এবিউজ কৰিব এটাক কৰিব ৰিউড বিহেভিয়াৰ কৰিব সাইকোলজিকেলি কিছুমান ইম্পেক্ট কৰিব কথা বেয়াকৈ ক'ব কৈ পেলাই তেওঁ এটা ইজিনেছ তেওঁ এটা মনত সান্তনা বোধ কৰে আনপ্ৰিভিলেজ ছেকশ্যনৰ মাজত আনএডুকেটেড ইয়ং জেনেৰেশ্যন ছ'চিয়েলি ডিপ্ৰাইভ পাৰ্চন এইবিলাকৰ ক্ষেত্ৰত এই যিটো এবিউজ বিহেভিয়াৰটো এটেইন কৰা বেছিকৈ দেখা যায় যিটো এইটো কিহৰ ভিতৰত এইটো ফেমিলিৰ ভিতৰত হয় ফেমিলি হ'ল আটাইতকৈ ইণ্টাৰ ৰিলেটেড আমাৰ এটা সমাজৰ এটা আমাৰ ল'ৰা ছোৱালী পৰিয়াল লৈ পেলাই পৰিয়াল কেন্দ্ৰিক এটা ব্যৱস্থা তাৰে ভিতৰত এইটো ঘটনা হয় আৰু এইটো হয় ঘৰৰ ভিতৰত ঘৰটো হ'ল আমাৰ শেল্টাৰ ছিকিউৰ ফিল কৰে মানুহখিনিয়ে থাকি আমাৰ পৰিয়ালৰ মানুহখিনিয়ে থাকি সেই আত্মপ্ৰিয় মানুহখিনিৰ মাজত ঘৰত যিটো ভায়োলেন্স হয় সেইটো হ'ল ডমেষ্টিক ভায়োলেন্সটোত ছেক্সুৱেলি এবিউজ হয় এবিউজ পটেঞ্চিয়েলিটিটো ল'ৰা ছোৱালীৰ মাজত হয় স্পাউচৰ মাজত এটা এবিউজ হয় ফিজিকেলি এটাক কৰে মানসিকভাৱে এটাক কৰে স্পাউচক তাৰপিছত পেৰেণ্টেল এবিউজ হয় এল্ডাৰলি যিজন আমাৰ ককা দেউতা আইতা এইবিলাকে এবিউজ কৰে কৰাৰ ফলত সেইবিলাক ভিক্টিমখিনি মানসিকভাৱে শাৰীৰিকভাৱে যথেষ্ট কষ্ট অনুভৱ কৰে সাংঘাতিক তেওঁলোকৰ মানসিক বেমাৰ হয় মানসিক বেমাৰ হোৱাৰ পিছত যিটো আমাৰ আনকি হোমিচাইড পৰ্যন্ত গুচি যায় আৰু ৰিচেণ্টলি আমি দেখিবলৈ পাইছোঁ যে পৰিয়ালৰ মাজত কিমান ধৰণৰ হোমিচাইডৰ ঘটনা হৈছে সেইদিনা যিটো কলিয়াবৰত ঘটনা হৈছে এইটো আমাৰ ইনচেষ্টিচুৱাছ বিহেভিয়াৰৰ কাৰণে হৈছে যিটো ছেক্সুৱেল ফিলিংছ যিটো আমাৰ আহিছে ইনচেষ্টিচুৱাছ বিহেভিয়াৰ বুলি কয় আমি ল'ৰা ছোৱালীবিলাকৰ কিছুমান ছেক্সুৱেল অংগ প্ৰত্যক্ষ কৰি পেলাই তেওঁলোকক আমি ছেক্সৰ প্ৰতি জাগ্ৰত কৰিবলৈ বিচাৰোঁ এইটো এটা এবিউজ বিহেভিয়াৰ আমাৰ হয় হোৱাৰ পিছত মাৰ্ডাৰ হয় ছেক্সুৱেলি এবিউজড হয় তাৰপিছত সাইকোলজিকেলি ভিক্টিমখিনি যথেষ্টভাৱে ডিপ্ৰেশ্যন হয় এংজাইটি হয় হোষ্টেলিটি টেম্পাৰ টেন্ট্ৰাম হয় খুব খং হয় আৰু লাহে লাহে তেওঁ সমাজৰ পৰা বিৰত থাকিবলৈ ধৰি পেলাই চিজোফ্ৰেনিয়া এনেকুৱা ধৰণৰ সাংঘাতিক চাইকেট্ৰিক বেমাৰৰ ফালে তেওঁ এই ভিক্টিমবিলাক গুচি যায় গতিকে সীমাৰেখাটো কেতিয়া নিৰ্ধাৰণ কৰিব পাৰি কেতিয়া হতাশাগ্ৰস্ততা আৰু বেমাৰ এই ৰোগ বহুতে ইয়াৰ সীমাটো নাজানে কোনখিনি হতাশাগ্ৰস্ততা কোনটো ষ্টেপৰ পৰা আমি তাক বেমাৰ বুলি ধৰি ল'ম চিমটমছবোৰ কি হ'ব পাৰে হতাশাগ্ৰস্ততা যেতিয়া ভোগে মানুহে হতাশাগ্ৰস্তত ভোগা বুলি কোনো পেচেণ্টে কোনো ৰোগীয়ে ডাক্তৰৰ আগত নকয় যে মই হতাশাগ্ৰস্তত ভুগিছোঁ তেওঁ লাহে লাহে খাব নোৱাৰা হ'ব টোপনি নহা হ'ব তেওঁ মনটো ভাল নালাগা হ'ব তেওঁ সমাজৰ পৰা লাহে লাহে কাম কৰিবলৈ অকণমান অনিচ্ছা প্ৰকাশ কৰিব আৰু মানুহৰ পৰা অকণমান দূৰত থাকিবলৈ বিচাৰিব সেইটো হতাশাগ্ৰস্তত যেতিয়া তেওঁ ডিচিশ্যন ল'ব নোৱাৰে কিটো কাম কৰিম নকৰিম চব কামতে তেওঁ কনফিউজড হয় মই যাম নে নাযাম কৰিম নে নকৰিম লাহে লাহে চব কামতে তেওঁৰ অনীহা এটা আহিবলৈ ধৰে সেইটো হতাশাগ্ৰস্ততা তাৰপিছত যেতিয়া এইটো 19-20 দিনমান অতিক্ৰম কৰিব মানুহৰ এই ধৰণৰ বিহেভিয়াৰ তেতিয়া হতাশাগ্ৰস্ততাত ভোগা বুলি কয় ৰোগীজনক আৰু তেতিয়া খুব সোনকালে চিকিৎসকৰ এইটো এটা ব্যৱস্থা ল'ব লাগে তাৰপিছত তেওঁ টোপনিটো নহা হ'ব টোপনিৰ কাৰণে ব্যৱস্থা ল'ব লাগিব মানুহজনক আমি চিকিৎসকৰ ওচৰলৈ নি পেলাই তেওঁক মানসিক ৰোগৰ দ্বাৰা আমি চিকিৎসা প্ৰদান কৰিব লাগিব আৰু যদি আমি নকৰোঁ লাহে লাহে গৈ পেলাই এই ধৰণৰ তেওঁলোকৰ বিহেভিয়াৰবিলাক আহিব তেওঁলোকে সাংঘাতিক ধৰণৰ তেওঁলোকে এই যিটো ভায়োলেন্সৰ প্ৰতি আকৃষ্ট হৈ পৰিব
আগ্ৰহ প্ৰকাশ কৰিব, নানানটা ধৰণৰ বেয়া ঘটনা কৰিব আৰু আনকি তেওঁলোকে সত্য হয়তো কৰিব পাৰে। মই আহিম প্ৰৱণতা তেওঁৰ মনত জাগ্ৰত হ'ব পাৰে। হয়, মই পুনৰ আহিম আপোনাৰ ওচৰলৈকে। ডক্টৰ অমৰেন্দ্ৰ কলিতা, ইতিমধ্যে ডক্টৰ গোস্বামীয়ে কৈছে যে কি কাৰণত হতাশাগ্ৰস্ততা আহিব পাৰে আৰু হতাশাগ্ৰস্ততা অহাৰ পাছত কোনটোক আমি ৰোগ বুলি ক'ম, বেমাৰ বুলি কেতিয়া স্বীকৃতি হ'ব। কিন্তু মূল আৰু এটা কথা হৈছে যে সমাজত এতিয়া সাধাৰণ দৃষ্টিত আপুনি কৈছে এতিয়া থকা আৰু নথকাৰ মাজত এটা প্ৰভেদ যথেষ্ট বৃদ্ধি হৈছে। এই কথা বতৰাবিলাকৰ লগত চৰকাৰী পলিচি যিবিলাক নীতি নিঃসন্দেহে জড়িত হৈ থাকিব, চৰকাৰী নীতিসমূহেও ইয়াত প্ৰভাৱ পেলাইছে নেকি, যিটো থকা নথকাৰ মাজত যিটো ব্যৱধান বৃদ্ধি কৰিছে? এইটো নিশ্চয়কৈ মই প্ৰথম বাক্যটোৱে কৈছিলোঁ যে আমাৰ আৰ্থিক এটা নীতিৰ পৰিৱৰ্তন হৈছে। এতিয়া ভাৰতবৰ্ষই যিটো আৰ্থিক নীতি গ্ৰহণ কৰিছে, এই নীতিত আমাৰ ধনীসকল ধনী হৈ যোৱাৰ প্ৰৱণতা আৰু দুখীয়াসকল বেছি দুখীয়া হৈ যোৱাৰ এই যিটো এটা বিভাজন, এইটো এটা পাৰ্থক্যটো বাঢ়িছে। আৰু অনাগত দিনত মই ভাবোঁ যে এই ব্যৱধান বাঢ়িব। আৰু এতিয়া আমি অসমৰ এতিয়া সাধাৰণ মানুহৰ হাতত পইচা নাই আৰু মূল্য বৃদ্ধি। এইফালে হৈছে কি আপোনাৰ এখেতে যিটো কথা কৈছিলে যে হতাশাগ্ৰস্তটো যদি অকল যদি আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত দেখা গ'লহেঁতেন অপৰাধ প্ৰৱণতা, তেতিয়া আমি সেই ধৰণে বিশ্লেষণ কৰিব পাৰিলোঁ হয়। কিন্তু এতিয়া দেখা গৈছে যে হত্যা, ধৰ্ষণ, লুণ্ঠন যি ধৰণৰ অপৰাধবিলাক সংঘটিত হৈছে, ইয়াতে আপোনাৰ দুখীয়া শ্ৰেণীৰ মানুহক অকল আক্ৰান্ত হোৱা নাই, তাতে ধনিক শ্ৰেণীৰ মাজত হৈছে, শিক্ষিতসকলৰ মাজত হৈছে। সেইকাৰণে মই ভাবোঁ যে আচলতে এই গোটেই ঘটনাবিলাক ঘটিছে সমাজৰ যি গাঁথনিগত পৰিৱৰ্তন হৈছে, পৰিয়ালৰ যি গাঁথনি পৰিৱৰ্তন হৈছে, তাৰোপৰি যে এতিয়া আপোনাৰ প্ৰযুক্তিৰ যিটো এটা ব্যৱহাৰ, এই ব্যৱহাৰৰ এটা ঋণাত্মক প্ৰভাৱ পৰিছে। তাৰোপৰি মই আগতে কৈছোঁ যে আমাৰ যিখন পশ্চিমীয়া জগতৰ যিবিলাক আমাৰ ইয়াতে সংস্কৃতি এটা আহিছে, আচলতে ইয়াত এটা ঋণাত্মক এটা প্ৰভাৱ আমি দেখিছোঁ। আৰু যৌনতাৰ ক'ব গ'লে যৌনতাৰ এখন মুকলি এখন বেহা এখন ইতিমধ্যে ভাৰতবৰ্ষতো আৰম্ভ হৈছে, আমাৰ গুৱাহাটীৰ দৰে চহৰতো হৈছে। আৰু যুৱকসকলৰ মাজত যি অপৰাধ প্ৰৱণতা বাঢ়িছে, এই অপৰাধ প্ৰৱণতা দেখা গৈছে ধনী দুখীয়া সকলো শ্ৰেণীৰ মাজতে প্ৰযুক্তিৰ ব্যৱহাৰ, পৰ্ণগ্ৰাফীৰ অত্যাধিক যিটো এটা ভিৰ যিটো চলিছে। তাৰোপৰি আমাৰ সমাজত এতিয়া দেখিছে যে আমাৰ যিসকল সমাজৰ আগ শ্ৰেণীৰ মানুহ, তেওঁলোকে নিজে অপৰাধত লিপ্ত হৈ আছে। আজি যিসকলক আমি সমাজৰ বৰমূৰীয়া বুলি ভাবোঁ, ৰাজনীতিত যিবিলাক আছে বা অন্য যিবিলাক আমাৰ সমাজৰ আগ শ্ৰেণীৰ আছে, তেওঁলোকৰ মাজতে যিবিলাক ঘটনা ঘটি আছে, তেওঁলোকৰ পৰিয়ালবিলাকত যিবিলাক ঘটনা ঘটি আছে, এইবিলাকৰ এটা কুপ্ৰভাৱ এটা সমাজৰ ভিতৰলৈ একদম গাঁৱৰ ঘৰে ঘৰে এইবিলাক সোমাই গৈছে। এতিয়া গাঁৱৰ যিবিলাক মানুহৰ আচৰণ, সেই আচৰণবিলাকত দেখা যায় যে চহৰীয়া যি সংস্কৃতিৰ এটা ঋণাত্মক প্ৰভাৱ এটা সেই গাঁওবিলাকতো দেখা গৈছে। আৰু এই দেখা যোৱাৰ গুৰিতে হ'ল এই যে মই আগতে কৈছিলোঁ যে এটা ভোগবাদী যিটো প্ৰৱণতা বাঢ়িছে আৰু আৰ্থিক যি দৈন্যতা যিটো ব্যৱধান যিটো বাঢ়িছে, এইবিলাকৰ প্ৰভাৱটো বেছি আছে। আপুনি প্ৰযুক্তিৰ কথা কৈছে, এই মুহূৰ্তত মই এটা দৃশ্য দেখুৱাব বিচাৰিম। আজি টুইট কৰিছে এগৰাকী ব্যক্তিয়ে এটা ভিডিঅ' DPS খানাপাৰাত, আচলতে মেঘালয় যদি মেঘালয়ত অৱস্থিত DPS খানাপাৰাৰ এটা মই দৃশ্য দেখুৱাই লৈছোঁ, তাৰ পাছত আমি সেই সম্পৰ্কে জনাম। अनुज तुम साइड कोई विषय मत नीचे नीचे जल्दी नीचे वीडियो बन रहा है अनुज तुम साइड कोई विषय मत नीचे नीचे जल्दी नीचे वीडियो बन रहा है এখন অভিজাত বিদ্যালয় DPS খানাপাৰাৰ এই দৃশ্যটো এগৰাকী ব্যক্তিয়ে টুইট কৰিছে, কৰি উল্লেখ কৰিছে যে এই ভিডিঅ'টো ৰেকৰ্ড কৰা হৈছিলে ইচ্ছাকৃতভাৱে ছ'চিয়েল মিডিয়াত দিয়াৰ কাৰণে। আচলতে মই এইটোৱে ক'ব খুজিছোঁ যে এই যিসকলে এই অপৰাধত লিপ্ত হৈছে, তেওঁলোকৰ কোনো আৰ্থিক দৈন্যতা নাই, তেওঁলোকৰ কোনো আৰ্থিক অভাৱ নাই। তেওঁলোকৰ আচলতে হয়তো প্ৰয়োজনতকৈ বেছি হৈছে, নাইবা তেওঁলোকে এটা অন্য এটা পথত চলিব লাগিছিল। তেওঁলোকৰ যি অভিভাৱক বা তেওঁলোকৰ যি অভিভাৱক সমাজ, সেই সমাজে তেওঁলোকক হয়তো পথভ্ৰষ্ট কৰিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিম আপোনালোকৰ ওচৰলৈকে, মই নগাঁওলৈকেও যাম আৰু ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মাৰ ওচৰলৈকে আহিম এটা চৌবাণিজ্যিক বিৰতিৰ পাছত।
আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ডক্টৰ জয়ন্ত কৃষ্ণ শৰ্মাৰ ওচৰলৈকে মই পুনৰ ৰাখিব বিচাৰিছোঁ। আমি বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে, কেইবাটাও দিশ পৰ্যালোচনা কৰিছোঁ। অপৰাধীৰ আঁৰত কোনবোৰ কাৰকে ক্ৰিয়া কৰি আছে সেই সম্পৰ্কে কেইবাটাও দিশ আছে। অৰ্থনৈতিক দিশটোৰ কথা ইতিমধ্যে কৈছে। আপুনি কি ভাবে যে অৰ্থনৈতিক দিশটো কিমান ডাঙৰ কাৰক হিচাপে চিহ্নিত হৈছে এনেবোৰ অপৰাধৰ ক্ষেত্ৰত? অৰ্থনৈতিক দিশটো এটা মূল কাৰণ হয়, কাৰণ অৰ্থনীতিৰ লগত অপৰাধৰ এক পোনপটীয়া সম্পৰ্ক আছে এটা পৰ্যায়ত। কাৰণ যেতিয়া আমি দেখিছোঁ, ইতিমধ্যে উল্লেখো কৰা হৈছে, COVID-19ৰ পিছত বা আগতেই হওক, যেতিয়া নিবনুৱা সমস্যাই গা কৰি উঠে, পৰিয়াল এটাত পঢ়া শুনা কৰি এজন লোকে কোনো জীৱিকা অৰ্জনৰ উপায় নাপায়, আৰু এঘৰ মানুহ যেতিয়া তেওঁৰ কৃষি কাৰ্যত জড়িত হয়, বানপানীয়ে কৃষি গোটেই বুঢ়াই পেলায়, গৰাখহনীয়াই ঘৰ লৈ যায়, উটুৱাই লৈ যায়, তাৰপিছত তেওঁলোকৰ কোনো বিকল্প নহয়। এনেকুৱা এক অৱস্থাত হতাশাগ্ৰস্ততাই মানুহক আচ্ছন্ন কৰে, আৰু সেই হতাশাগ্ৰস্ততাই ক'ৰবাত অপৰাধৰ ৰূপ সহজে ল'ব পাৰে। গতিকে ইতিমধ্যে আমি ভোগবাদৰ কথাটো উল্লেখ কৰিছোঁ, সেই বিষয়টো অৰ্থনীতিৰ লগত জড়িত। একে সময়তে আমি আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে সমাজত এক সততাৰ বাতাবৰণ কেনেকৈ গঢ়ি উঠিব পাৰে। যদি আমি কাৰিকুলামৰ পাঠ্যক্ৰমৰ কথা কওঁ, আমি বহুদিন আগতে আমি যেতিয়া ছাত্ৰ আছিলোঁ চৰিত্ৰ পাঠ বুলি বিষয় আছিলে, কিন্তু তেতিয়াও চৰিত্ৰ পাঠ কেৱল এক পঢ়িবৰ কাৰণেহে নেকি বুলি ছাত্ৰ ছাত্ৰীসকলে ভাবিছিলে, আৰু সেই ক্ষেত্ৰত কিন্তু তেওঁলোকক এক আমি দিগদৰ্শন কৰিব পাৰিব লাগিব। তেতিয়াহ'লে এক এথিকেল, এক চাৰিত্ৰিক পৰিৱৰ্তন, গুণগত পৰিৱৰ্তন আহিব বুলি আমি ভাবোঁ। এই ক্ষেত্ৰত কিন্তু একে সময়তে কাৰিকুলামৰ লগে লগে সমগ্ৰ সামাজিক বাতাবৰণতো পৰিৱৰ্তন আহিব লাগিব। ধৰি লোৱা হওক, মই অলপ দিনৰ আগতে লক্ষ্য কৰিছিলোঁ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো, যিটো NCRDৰ তথ্য, ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো, তেওঁলোকে দেখুৱাইছে যে যোৱা কেইবছৰমানত কেনেকুৱা অপৰাধৰ সংখ্যা বাঢ়িছে। এতিয়া অসমৰ ক্ষেত্ৰতে আমি জনসংখ্যা অনুপাতে যথেষ্ট অপৰাধৰ ৰেকৰ্ড তাত দেখা পোৱা গৈছে। একে সময়তে মই কেৱল এটা কথা উল্লেখ কৰিব খুজিছোঁ যে অপৰাধ হ'ল, তাৰ লগে লগে চাৰ্জশ্বীট দাখিল কৰি অপৰাধীক একেবাৰে তেওঁৰ শাস্তিৰ পৰ্যায়লৈ অনাৰ ব্যৱস্থাটো, সেই ব্যৱস্থাৰ সম্পৰ্কে সমাজে কিন্তু লক্ষ্য কৰি থাকে। এতিয়া সেই ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি 2020 চনত অসমত 47% চাৰ্জশ্বীট দাখিল হৈছে, য'ত নেকি গুজৰাটত 97%, কেৰেলাত 95% আৰু তামিলনাডুত 96-97% হৈছে। মণিপুৰ আৰু মেঘালয়ৰ অৱস্থা অত্যন্ত দুৰ্দশাজনক। এই ৰেকৰ্ড মতে কেৱল 18% চাৰ্জশ্বীট দাখিল হৈছে। গতিকে এই অপৰাধ কৰিলে, ইতিমধ্যে আপোনালোকে অপৰাধ কৰা যি কেইটামান তথ্য দেখুৱাইছে, ঘটনা দেখুৱাইছে, সেই অপৰাধী যিসকল সঁচাকৈ অপৰাধী, তেওঁলোকৰ দণ্ড হোৱাৰ কথাটো সমাজে প্ৰত্যক্ষ কৰিব লাগিব, আৰু সেই প্ৰত্যক্ষ যদি কৰে তেতিয়াহ'লে কিন্তু সমাজ এটা থাকিব। গতিকে অৰ্থনীতি, সমাজনীতি, এটা পলিচি, ৰাজনৈতিক নীতি, সম্পূৰ্ণ এই সমূহৰ এটা সম্পৰ্ক আছে। তাৰ লগতে শৈক্ষিক নীতিৰ কথাও মই উল্লেখ কৰিছোঁ। শিক্ষা জগততো এক পৰিৱৰ্তন থাকিব লাগিব গুণগত। এই সমগ্ৰ প্ৰক্ৰিয়াৰ জৰিয়তে সমাজত আমি সততা আনি অপৰাধ গুচাব পাৰোঁ। ঠিক আছে, নগাঁওলৈকে যাব বিচাৰিছোঁ পুনৰ। নগাঁও চিমছৰ MD তথা মনোৰোগ বিশেষজ্ঞ ডক্টৰ অজিত গোস্বামী আছে আমাৰ লগত এই মুহূৰ্ততে সংযুক্ত হৈ আছে। গোস্বামী ডাঙৰীয়া, পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। ইতিমধ্যে আপুনি কৈছে কোনবোৰ কাৰক আছিল। আমি এটা ভিডিঅ' দেখুৱাইছিলোঁ কিছু সময় পূৰ্বে, বিৰতিৰ পূৰ্বে। আপুনি যদি দেখা পাইছে, আপুনি দেখিছে যে DPSৰ এডাল ছাত্ৰৰ মাজত তেওঁলোকে নিজে সংঘাতৰ সৃষ্টি কৰিছে। তাৰ উদ্দেশ্যটো এইটো আছিল যে তেওঁলোকে সেইটো ছ'চিয়েল মিডিয়াত আপলোড কৰিব বিচাৰে। এই ধৰণে টুইট কৰিছে এগৰাকী ব্যক্তিয়ে। এইটো এটা প্ৰথম কথা। দ্বিতীয় কথা যে আৰ্থিক দিশটোৰ কথা কৈছোঁ, অসমত বিশেষকৈ অসমৰ প্ৰেক্ষাপটত যদি চাওঁ, আৰ্থিক দৈন্যতাৰ বাবে বা আৰ্থিক দিশত তেওঁলোকে হতাশাগ্ৰস্ত হৈ বহু ক্ষেত্ৰত অপৰাধ সংঘটিত কৰে নেকি? তেনেকুৱা ধৰণৰ কেছ, ঘটনা আপোনালোকে চিকিৎসক হিচাপে লাভ কৰে নেকি? হয়, আৰ্থিক দৈন্যতাটো এটা ডাঙৰ কাৰণ এই ভায়োলেন্স প্ৰৱণতা অহাৰ কাৰণে। আজি আপোনালোকে জানে যে মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলত এই ছেক্সুৱেল প্ৰৱণতাটো এমং দি মাইনৰ্ছ যথেষ্ট ধৰণে বাঢ়িছে। সিদিনা পেপাৰত পাইছে চাগে, এজনী বয়সীয়াল মানুহে 6-7 বছৰীয়া ছোৱালীক ৰেপ কৰিছে। এনেকুৱা বহুত ধৰণৰ ঘটনা তাৰ পৰা আহিছে, আমি পাইছোঁ।
কি কাৰণে হৈছে এইটো আৰ্থিক দৈন্যতা এটা কাৰণ নদী ভঙা এটা কাৰণ ছ'চিয়েলি ডিপ্ৰাইভড এটা কাৰণ তাৰপিছত এডুকেশ্যনেলি বেকৱাৰ্ডনেছ এটা ডাঙৰ কাৰণ এই তিনিটা কাৰণ য'ত প্ৰতিফলিত হৈছে সেইবিলাক ঠাইৰ পৰা এনেকুৱা ধৰণৰ মানসিক প্ৰৱণতা অহা বেমাৰী আমি যথেষ্ট ধৰণে পাইছোঁ আজি চৰকাৰে কি কৰিছে আপুনি চাওক চৰকাৰে ড্ৰাগছ বন্ধ কৰিছে আজি মোৰ চেম্বাৰত ড্ৰাগছ সেৱন কৰা ৰোগী মই 10জন চাইছোঁ গতিকে আপুনি চিন্তা কৰক কি কৰিছে চৰকাৰে মই জেললৈ যাওঁ যেতিয়া মই চাকৰিত আছিলোঁ জেলৰ পৰা পেচেণ্টবিলাক আমি চিভিললৈ আনো চিভিলত কয় যে মোক জেলত দিয়ক মই জেলত মই ড্ৰাগছটো পাম মই এইটো খোলাভাৱে কওঁ এনেকুৱা ধৰণৰ কি কাৰণে জেলত কেনেকৈ পায় কেনেকৈ ড্ৰাগছ বন্ধ কৰিছে কি ড্ৰাগছ বন্ধ কৰিছে চৰকাৰে আজি 8-10জন পেচেণ্ট মই চেম্বাৰত ডেইলি ড্ৰাগছৰ প্ৰৱণতাত ভোগা মই পেচেণ্ট পাই আছোঁ যিটো দোষীক একো কাৰণত একো শাস্তি বিহিব পৰা নাই আগত বক্তাই কৈছে একো কৰিব পৰা নাই ছ'চিয়েল মিডিয়াত আমি দেখাই আছোঁ যিটো মাইনৰৰ ওপৰত ৰেপ হৈছে সেইটো বাৰ দেখাইছে টিভি মিডিয়াবিলাকত সেইটো এটা হেডলাইন দি দেখাই আছে এনেকুৱা ধৰণৰ কি হৈছে যিটো ভয় ভাৱ প্ৰৱণতাৰ প্ৰতি যিটো ভয় ভাৱ সেইটো ল'ৰা ছোৱালীবিলাকৰ কমি গৈছে আজি মৰিগাঁও অঞ্চলত নদী ভঙাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা লৈছে ডিপ্ৰেশ্যন হতাশা মই সেই অঞ্চলৰ পৰা ডেইলি 5-6টা পেচেণ্ট মই ডেইলি পাওঁ কি কৰিছে চৰকাৰে তাত নদী ভাঙাৰ ব্যৱস্থা কৰিছেনে তাত মানুহক সকাহ দিছেনে বানপানীৰ সময়ত মই খবৰ লওঁ তাৰে পেচেণ্টক তাৰে বেমাৰীক তাতে কি পাইছে চৰকাৰে কি দিছে আহিছে ছাৰ এদিন দিছে অমুক এদিন গৈ আমাক চাইছে তাৰপিছত গুচি আহিছে গতিকে সেইবিলাক অৱসৰ বিনোদন সেইটো অৱসৰ বিনোদনৰ কাৰণে তাত হেলিকপ্টাৰে খবৰ ল'বলৈ যায় অন্য একো নাই মানুহে পোৱাটো একোৱেই পোৱা নাই ল'ৰা ছোৱালী একো শিক্ষা পোৱা নাই পাইছে মোবাইল পাইছে স্কুটি পাইছে এইটো পাইছে সেইটো পাইছে তাৰপিছত কি স্কুটি লৈ কি স্কুল কৰিব যাব স্কুটি লৈ কলেজত পঢ়িব যাব এইটো প্ৰৱণতা আমাৰ কি কাৰণে আহিলে কিয় আমি স্কুটি দিব লগা হ'ল স্কুটি নোপোৱাজনে কি কৰিব নোপোৱাৰ কথাটো ভাবিছেনে ফাৰ্ষ্ট ডিভিজন নাপায় স্কুটি নোপোৱা কথাটো আমি ভাবিছোঁনে সেইবিলাক ল'ৰা ছোৱালী কি কৰিছে আজি সেইবিলাক ল'ৰা ছোৱালীৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটোত আমি গুৰুত্ব দিছোঁনে তেওঁলোকৰ সাংঘাতিক বিষাদগ্ৰস্ততাত ভুগি পেলাই নানা ধৰণৰ ভায়লেঞ্চ ক্ৰাইম কৰিবলৈ তেওঁলোক উদ্যত হৈছে তেওঁলোক ফ্ৰাষ্ট্ৰেটেড হৈছে আৰু ফ্ৰাষ্ট্ৰেটেড ইজ দি মেইন কজ অফ এগ্ৰেশ্যন তেতিয়াই আহে ভয় নোহোৱা হয় আৰু তাক ক্ৰাইম কৰিবলৈ সেইবিলাক ল'ৰা ছোৱালী উদ্যত হয় গতিকে আমি সেইবিলাক সমাজ ব্যৱস্থাত চাব লাগিব সমাজ ব্যৱস্থাত আমি সেইটো চাই উন্নত ধৰণৰ ব্যৱস্থা আমি ৰাজনৈতিকভাৱে আমি চব কথা চাবলৈ গ'লে আমি নহ'ব কৰাপশ্যন বন্ধ কৰিব লগা কৰাপশ্যন আপুনি যাওক SDC অফিচত যাওক DTO অফিচত গতিকে সেনেকুৱা ধৰণৰ আমি ক'লে নহ'ব আমি আইন প্ৰয়োগ কৰিলে নহ'ব আমি শাস্তি দিব লাগিব আমি তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব তেতিয়াহে সমাজত ছ'চিয়েলি ডিপ্ৰাইভড যিটো ক্লাছ সেইটো মান উন্নত হ'ব আৰু এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবলৈ পাম আজি 10 to 15% আমাৰ তিৰোতা আমাৰ এদিন হ'লেও আজি মানে ভায়লেঞ্চৰ প্ৰভাৱত পৰিছে পাৰ্টনাৰৰ পৰা কি কাৰণে হৈছে এলকহলটো বেছি হৈছে নাম্বাৰ 1 কজ এলকহল নাম্বাৰ 2 কজ এইটো লেক অফ তেওঁলোকৰ মানে এমপ্লয়মেণ্ট এইবিলাক কাৰণত এইবিলাক প্ৰৱণতা বাঢ়িছে গতিকে সেইকেইটাত আমি গুৰুত্ব দিব লাগিব নিশ্চয় আমি বিশ্লেষণ কৰিব লাগিব কৰি পেলাই তাৰ প্ৰতিকাৰৰ উপায় আমি চৰকাৰীভাৱে আমি কৰিব লাগিব নিশ্চয় আমি কাৰিকুলামবিলাকত স্কুলৰ কাৰিকুলামত আমি এই যিটো আমি মানসিক বেমাৰৰ কিছু আমি তাত অন্তৰ্ভুক্ত কৰিব লাগিব অন্তত 9-10 ল'ৰা ছোৱালী যাতে অন্তৰ্ভুক্ত কৰিব লাগিব কিয় এইটো প্ৰৱণতা আহে কিয় এইটো প্ৰৱণতা জাগে এইটোৰ কাৰণে আমি যি আনটাচ যিকেইটা আমাৰ ফিজিকেল অংগ তাৰে ওপৰত গুৰুত্ব ৰাখি আমি সেইকেইটা আমি সিহঁতক বুজাব লাগিব ল'ৰা ছোৱালীবিলাকক গতিকে এনেধৰণে আমি পজিটিভ দিশত আগবাঢ়িব লাগিব নিশ্চয় হয় আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ অপ্ৰিয় সত্যও কৈছে অপ্ৰিয় সত্য কেইবাটাও ইতিমধ্যে উল্লেখ কৰিছে আৰু হয় চৰকাৰৰ ক্ষেত্ৰত এই কথাটো স্পষ্ট যে বিনামূলীয়া চাউল বিনামূলীয়া স্কুটিয়ে হয়তো যথেষ্ট নহয় সমাজৰ এটা শ্ৰেণীক এটা পৰ্যায়লৈ উন্নীত কৰাৰ বাবে তাতকৈ আৰু অধিক কামৰ প্ৰয়োজন কিন্তু আমি আপাত দৃষ্টিত যি উন্নয়ন দেখা পাওঁ এখন ফ্লাইঅভাৰ সেয়া হয়তো উন্নয়ন নহয় সেয়া হয়তো উন্নয়নৰ এটা সংজ্ঞা হ'ব নোৱাৰে তাৰ হয়তো অন্য দিশসমূহ জড়িত হৈ আছে যাৰ প্ৰতিফলন এনেকুৱা ঘটনা পৰিঘটনাবোৰে দাঙি ধৰি আছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম
উভতি এই অনুষ্ঠানৰ শেষৰটো অংশলৈ সময় খুব কম আছে, গতিকে মই চমুকৈ আমাৰ আটাইকেইগৰাকী অতিথিৰ পৰা শেষৰটো মন্তব্য জানিবলৈ চেষ্টা কৰিম। ডক্টৰ অমৰেন্দ্ৰ কলিতা, কি ধৰণে মুখনি মাৰিব? মই এইটোৱে ক'ব খুজিম যে আমি যে আমাৰ এটা শিক্ষা জগতৰ এটা আমাৰ ব্যৰ্থতা দেখা গৈছে। শিক্ষা জগতখনো আচলতে কলুষিত হৈ গৈছে। আজি আপোনালোকে যোৱাকালি দেখাইছিলে যে আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও দুৰ্নীতিৰ অভিযোগত অপসাৰিত হৈছে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হৈছে। কাৰ ওপৰত আস্থা ৰাখিব? কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয় সেইটো হৈছে। আৰু এতিয়া আমাৰ আগৰ বক্তাজনেও কৈছিলে যে মদ ভাং ড্ৰাগছৰ যিটো মাত্ৰাধিক যিটো ব্যৱহাৰ এইটো বহুতখিনি আমাৰ ঋণাত্মক প্ৰভাৱ পেলাইছে। আৰু ৰাজনীতিৰ যিটো অপৰাধীকৰণ, এতিয়া ৰাজনীতিত অপৰাধীবিলাকৰ এতিয়া যিটো এটা মাতব্বৰিতা, সেইটোৱে তেনে প্ৰভাৱিত কৰিছে মানুহক অপৰাধ কৰাৰ কাৰণে ভয়। অপৰাধ কৰিলে আপুনি পুৰস্কৃত হ'ব, এনেকুৱা ধৰণৰ এটা মানসিকতা। আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ যিটো ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি হৈছে তাৰ যি এটা প্ৰভাৱ থাকিবই, তাৰ তুলনাত মানে আপোনাৰ এই অপৰাধৰ সংখ্যাটো বাঢ়ি গৈ আছে। আৰু মই ভাবোঁ যে সমাজত যি দুৰ্নীতি মানে যোৱা কেইবছৰমানত ইমান ব্যাপক হাৰত বাঢ়িলে, তাৰ এই প্ৰভাৱবিলাক এতিয়া আমাৰ সমাজত এই অপৰাধৰ আকাৰত আহি আছে। শৰ্মা ডাঙৰীয়া, এটা কথা আমি চাব লাগিব যে যিটো ফিলিং অফ এটা ডেপ্ৰাইভেশ্যন, ৰিলেটিভ ডেপ্ৰাইভেশ্যন বুলি আমি যিটো কওঁ, তুলনাত্মকভাৱে কাৰোবাতকৈ কোনোবাই কম বুলি ভাবাৰ যিটো মানসিকতা, সেই মানসিকতাই নিজৰ গাঁৱত নিজৰ ঠাইত মানুহক এটা কম্পিটিশ্যন, প্ৰতিযোগিতালৈ লৈ গৈছে। সেই বিষয়টোৱে আচলতে অপৰাধ প্ৰৱণ এক মানসিকতাৰ সৃষ্টি কৰাত অৰিহণা যোগাইছে। একে সময়তে সেই ব্যৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে সমাজত এক সম্প্ৰীতি আৰু মিলামিছাৰ বাতাবৰণ একেবাৰে গাঁৱৰ পৰ্যায়ৰ পৰা আৰম্ভ হ'ব, তলৰ পৰ্যায়ৰ পৰা আৰম্ভ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ গাঁৱৰ উঠি অহা যুৱক যুৱতীসকলেও ভূমিকা ল'ব পাৰে। কাৰণ এনেকুৱা নহয় যে আমাৰ সমাজৰ সকলোৱে অপৰাধ প্ৰৱণ। এই অপৰাধ প্ৰৱণৰ পৰিসংখ্যাটো একেবাৰে কম। বহুতে সমাজক শুদ্ধ পথলৈ নিয়াৰ কাৰণে চেষ্টা চলাই আছে আৰু সমাজত ভাল কাম কৰি আছে। তেওঁলোক আমি আচলতে উৎসাহিত কৰাটো প্ৰয়োজন লাগিব। সমাজত যেনেকৈ অপৰাধৰ সংখ্যা আপোনালোকে দেখুৱাইছে, ঠিক তেনেকৈ ভাল কাম কৰি আমাৰ ৰাজ্যখনক দেশখনক আগুৱাই নিয়াৰ কাৰণে কাম কৰা মানুহো আছে। ঠিক আছে, তেওঁলোককো আমি আগবঢ়াই নিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষৰটো মন্তব্য ডক্টৰ অজিত গোস্বামী। আচ্ছা, আমি সুখ মানে কি? আমি সুখ মানে ফিজিকেলি বেমাৰৰ পৰা আঁতৰত থকাটোৱে সুখ নহয়। আমি মেণ্টেলি আৰু ছ'চিয়েলি হেপি হ'ব লাগিব। বোথ ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল যেতিয়া আমাৰ সুখ থাকিব, তেতিয়াহে মানুহজন হেপি বা স্বাস্থ্যৱান। আজি ক'ভিডৰ কথা আমি কৈ থাকোঁ, ক'ভিডত মানুহৰ মানে বহুত মানে বিপদ হৈছে। সেই ক'ভিডৰ সময়ত আমি কিমানজন মানুহক, মোৰ ঘৰৰ ওচৰৰ মানুহ মই সহায় কৰিছোঁ, সেইটো আমি চিন্তা কৰিব লাগিব। ক'ভিডৰ সময়ত মানুহক আমি সহায় কৰিবলৈ, বিপদৰ সময়ত আমি আগবাঢ়ি যাব লাগিব। আজি ওচৰৰ মানুহজনে মদ খাইছে, সামাজিক ব্যৱস্থা বিঘ্নিত কৰিছে, সেই মানুহজনে কিয় মদ খাইছে আমি তেওঁৰ ওপৰত গুৰুত্ব ল'ব লাগিব। আজি ওচৰৰ মানুহৰ ডমেষ্টিক ভায়লেঞ্চ হৈছে, ঘৈণীয়েকৰ ওপৰত অত্যাচাৰ চলিছে, ল'ৰা ছোৱালীৰ অত্যাচাৰ চলিছে, সেইটো আমি সামাজিকভাৱে বিশ্লেষণ কৰি তাক নিৰূপণ কৰাৰ আমি ব্যৱস্থা ল'ব লাগিব। গতিকে এজনকৈ ওচৰৰ গৈ এখন গাঁও, এখন চহৰ এনেকৈ আমি সুস্বাস্থ্যৱান আমি কৰাৰ আমি চেষ্টাটো মই নিজে কৰিব লাগিব। ওচৰৰ মানুহখিনিৰ ওচৰত আমি যাব লাগিব, দায়বদ্ধ মই এজন সামাজিক ব্যক্তি হিচাপে। আমাৰ নিজৰ যিটো দায়িত্ব, সেই দায়িত্বটো উপলব্ধি কৰিব লাগিব। খুব সুন্দৰ প্ৰসংগ উত্থাপন কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আটাইকে এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে। নিঃসন্দেহে গুৱাহাটী মহানগৰত যিবোৰ হত্যাকাণ্ড সংঘটিত হৈ আহিছিল বিগত কিছুদিন ধৰি, তাৰ বেছিভাগৰে কাৰণ আছিল পাৰিবাৰিক গাৰ্হস্থ্য জীৱনৰ কণ্ডল, আৰু তাৰ আঁৰত কোনবোৰ দিশ জড়িত হৈ আছিল সেই কথা আমি বিশ্লেষণ কৰিছিলোঁ। আঁৰৰ কাৰকবোৰ ইতিমধ্যে পোহৰলৈ আহিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই কাৰকসমূহ কিদৰে আঁতৰি যায়। ইয়াৰ লগে লগে আজি সবিয়াসৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।